ঘৰৰ সকলো সমস্যা সমাপ্ত হ'ব যদিহে ঘৰত ৰাখে এই বিশেষ এখন আপোনালোকে ফটো দেখিবলৈ পাব। আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, এটাৰ পিছত আনটো সুবিধা আহিবলৈ ধৰিব। প্ৰতিজন মানুহে বৰ্তমানত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ থাকে। কিছুমানৰ বহু সমস্যাৰ সন্মুখীন হৈ পৰে, কিছুমানে আকৌ কিছুমান সমস্যাৰ পৰা মুক্তি লাভ কৰিলেও এক নতুন সমস্যাৰ মাজত সোমাই পৰে। যদি আপোনালোকৰ জীৱনতো এনেধৰণৰ সমস্যা আহিছে, কৰ্ম জীৱনতেই হওক বা অৰ্থ জীৱনতেই হওক, আপোনালোকৰ যদি এনেবোৰ সমস্যাই দেখা দি আছে, তেনেহ'লে আপোনালোকে ঘৰত এই ফটো একপি নিশ্চয় ৰাখক। এই ফটোকপি ঘৰত ৰখাৰ লগে লগে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব আৰু আপোনালোকৰ জীৱনত নতুন সূৰ্য উদয় হ'ব বুলি ক'ব পৰা যায় আৰু ঘৰৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব। হনুমান দেৱৰ ফটো এখন ঘৰত ৰাখিব পৰাটো অত্যন্ত শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। যি মানুহৰ ঘৰত হনুমান দেৱৰ ফটো থাকে, সেই মানুহৰ ঘৰত কেতিয়াও দুখ দৰিদ্ৰতা আৰু দুৰ্ভাগ্য নাথাকে। ঘৰত যদি হনুমান দেৱৰ পঞ্চমুখী ফটো এখন আপোনালোকে ৰাখিব পাৰে, তেনেহ'লে দুৰ্ভাগ্য আপোনালোকৰ ঘৰলৈ নাহে বুলি বিশ্বাস কৰা হয় শাস্ত্ৰৰ অনুসৰি। সেই গতিকে আপোনালোকে এই কামটো কৰি চাব পাৰে। হনুমান দেৱৰ পঞ্চমুখী ফটো এখন আনি ঘৰত ৰখাটো শুভ বুলি মনা গৈছে। আহক তেনেহ'লে আমি সম্পূৰ্ণভাৱে এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। শেষলৈকে আপোনালোকে ভিডিঅ'টো চাবলৈ একেবাৰে নাপাহৰিব, কাৰণ শেষত এনেকুৱা এটা গোপন প্ৰতিকাৰৰ কথা জনাম, যিটো প্ৰতিকাৰ আপোনালোকে কৰিলে এমাহৰ ভিতৰতে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব আৰু আপোনালোকৰ ঘৰত হঠাৎ ধনৰ আগমন হ'বলৈ ধৰিব। শাস্ত্ৰৰ অনুসৰি হনুমান দেৱক সংকটমোচক বুলি মনা যায়। কেৱল হনুমান দেৱৰ নাম ল'লেই সকলো বাধা বিঘিনি দূৰ হৈ পৰে, সকলো ঋণাত্মক শক্তি আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰে। সেই গতিকে হনুমান দেৱৰ যদি পঞ্চমুখৰ ফটো একপি আনি আপোনালোকৰ ঘৰত লগাব পাৰে, তেনেহ'লে আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু সমস্যাৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰিব। হনুমান দেৱৰ কেনেধৰণৰ ফটো ৰাখিব লাগে, ইয়াৰ সন্দৰ্ভত জ্যোতিষশাস্ত্ৰত সম্পূৰ্ণভাৱে উল্লেখ আছে। ঘৰত হনুমান দেৱৰ পাঁচমুখৰ ছবি ৰাখিলে কেৱল হনুমান দেৱেই নহয়, মা লক্ষ্মীৰো আশীৰ্বাদ আপোনালোকৰ থাকিব। লগতে মা লক্ষ্মী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত স্থায়ীভাৱে বাস কৰিব। এনে ছবিখন ঘৰত যদি আপোনালোকে ৰাখে, ঋণাত্মক শক্তি দূৰ হৈ পৰিব আৰু ঘৰত ধনাত্মক শক্তি বৃদ্ধি পাবলৈ ধৰিব। পঞ্চমুখী হনুমান ছবিৰ মুখৰ তাৎপৰ্য বহু বেলেগ। ইয়াত ঈশ্বৰৰ কোনটো মুখৰ বেলেগ বেলেগ দিশত থকাৰ অংক দি থৈ গৈছে। যদি এই ফটোকপি আপোনালোকে সঠিক দিশত ৰাখিব পাৰে, তেনেহ'লে আপোনালোকৰ ভাগ্য তৎক্ষণাত সলনি হৈ পৰিব। জীৱনৰ সকলো সমস্যা দূৰ হৈ পৰিব আৰু ঘৰলৈ শুভ শক্তিৰ আগমন হোৱাৰ লগে লগে সকলো দুখ কষ্ট আপোনালোকৰ নোহোৱা হৈ পৰিব। হনুমান দেৱৰ বান্দৰৰ মুখখনে শত্ৰুৰ ওপৰত জয় প্ৰদান কৰে। পশ্চিম দিশত হনুমান দেৱৰ গৰুড়ৰ মুখখনে যিয়ে আপোনালোকৰ জীৱনৰ সকলো বাধা বিঘিনি দূৰ কৰি নিব। বৰাহৰ মুখখন উত্তৰ দিশলৈ মুখ কৰি থাকে, যিয়েই আপোনালোকৰ জীৱনলৈ খ্যাতি আৰু ক্ষমতা প্ৰদান কৰিব। হনুমান দেৱৰ নৰসিংহ মুখখন দক্ষিণ দিশৰ ফালে থাকে, যাৰ ফলত জীৱনৰ পৰা আপোনালোকৰ ভয় দূৰ হৈ পৰিব। হনুমান দেৱৰ ঘোঁৰাৰ মুখখন আকাশৰ ওপৰৰ ফালে থাকে, যিয়েই আপোনালোকৰ ব্যক্তিগত ইচ্ছা পূৰণ কৰিব। হনুমান দেৱৰ এই ফটোখন যদি বা এই পঞ্চমুখী ফটোখন যদি আপোনালোকৰ ঘৰৰ সোঁফালে স্থাপন কৰে, তেনেহ'লে ইয়াৰ ফল অতিশয় শুভ হিচাপে আপোনালোকে লাভ কৰিব পাৰিব। ঘৰৰ মূল দুৱাৰৰ ওপৰতো এই পঞ্চমুখী হনুমান দেৱৰ ছবিখন ৰখাটো শুভ বুলি মনা গৈছে। এনে কৰিলে আপোনালোকৰ ঘৰলৈ শুভ শক্তি অতি সোনকালে জাগ্ৰত হ'ব আৰু ঘৰলৈ শুভ শক্তি আকৰ্ষণ হৈ পৰিব। এই ঠাইত এই ছবিখন ৰাখিলে দুষ্ট শক্তি ঘৰত কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰিব। পঞ্চমুখী হনুমান দেৱৰ ছবি আপোনালোকৰ ঘৰত যদি লগাব পাৰে, অত্যন্ত শুভ হিচাপে পাৰ হ'ব। যদি পঞ্চমুখী হনুমান দেৱৰ ফটোকপি আপোনালোকে ঘৰৰ দক্ষিণ দিশতো লগাব পাৰে, তেনেহ'লে শুভ হ'ব। বাস্তুশাস্ত্ৰৰ মতে এই ফটোকপি দক্ষিণ দিশত লগালে আপোনালোকৰ ঘৰৰ পৰা ঋণাত্মক শক্তি দূৰ হৈ পৰিব। শাস্ত্ৰৰ মতে দক্ষিণ দিশৰ পৰা সৰ্বোচ্চ ঋণাত্মক শক্তি ওলাই আহে। সেই দিশত যদি আপোনালোকে পঞ্চমুখী হনুমান দেৱৰ ছবিখন স্থাপন কৰে, তেনেহ'লে ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। আনহাতে ঘৰৰ দক্ষিণ পশ্চিম কোণতো পঞ্চমুখী হনুমান দেৱৰ ছবি এখন ৰাখিব পাৰিলে ভাল হ'ব, বা আপোনালোকে যদি স্থাপন কৰিব পাৰে, তেনেহ'লে সকলো দুখৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। ঘৰলৈ শুভ সুযোগ আহিব আৰু লগতে সকলো দেৱ দেৱী আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব।
ঘৰৰ সকলো সমস্যা সমাপ্ত হ'ব যদিহে ঘৰত ৰাখে এই বিশেষ এখন আপোনালোকে ফটো দেখিবলৈ পাব। আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, এটাৰ পিছত আনটো সুবিধা আহিবলৈ ধৰিব। প্ৰতিজন মানুহে বৰ্তমানত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ থাকে। কিছুমানৰ বহু সমস্যাৰ সন্মুখীন হৈ পৰে, কিছুমানে আকৌ কিছুমান সমস্যাৰ পৰা মুক্তি লাভ কৰিলেও এক নতুন সমস্যাৰ মাজত সোমাই পৰে। যদি আপোনালোকৰ জীৱনতো এনেধৰণৰ সমস্যা আহিছে, কৰ্ম জীৱনতেই হওক বা অৰ্থ জীৱনতেই হওক, আপোনালোকৰ যদি এনেবোৰ সমস্যাই দেখা দি আছে, তেনেহ'লে আপোনালোকে ঘৰত এই ফটো একপি নিশ্চয় ৰাখক। এই ফটোকপি ঘৰত ৰখাৰ লগে লগে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব আৰু আপোনালোকৰ জীৱনত নতুন সূৰ্য উদয় হ'ব বুলি ক'ব পৰা যায় আৰু ঘৰৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব। হনুমান দেৱৰ ফটো এখন ঘৰত ৰাখিব পৰাটো অত্যন্ত শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। যি মানুহৰ ঘৰত হনুমান দেৱৰ ফটো থাকে, সেই মানুহৰ ঘৰত কেতিয়াও দুখ দৰিদ্ৰতা আৰু দুৰ্ভাগ্য নাথাকে। ঘৰত যদি হনুমান দেৱৰ পঞ্চমুখী ফটো এখন আপোনালোকে ৰাখিব পাৰে, তেনেহ'লে দুৰ্ভাগ্য আপোনালোকৰ ঘৰলৈ নাহে বুলি বিশ্বাস কৰা হয় শাস্ত্ৰৰ অনুসৰি। সেই গতিকে আপোনালোকে এই কামটো কৰি চাব পাৰে। হনুমান দেৱৰ পঞ্চমুখী ফটো এখন আনি ঘৰত ৰখাটো শুভ বুলি মনা গৈছে। আহক তেনেহ'লে আমি সম্পূৰ্ণভাৱে এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। শেহলৈকে আপোনালোকে ভিডিঅ'টো চাবলৈ একেবাৰে নাপাহৰিব, কাৰণ শেহত এনেকুৱা এটা গোপন প্ৰতিকাৰৰ কথা জনাম, যিটো প্ৰতিকাৰ আপোনালোকে কৰিলে এমাহৰ ভিতৰতে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব আৰু আপোনালোকৰ ঘৰত হঠাৎ ধনৰ আগমন হ'বলৈ ধৰিব। শাস্ত্ৰৰ অনুসৰি হনুমান দেৱক সংকটমোচক বুলি মনা যায়। কেৱল হনুমান দেৱৰ নাম ল'লেই সকলো বাধা বিঘিনি দূৰ হৈ পৰে, সকলো ঋণাত্মক শক্তি আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰে। সেই গতিকে হনুমান দেৱৰ যদি পঞ্চমুখৰ ফটো একপি আনি আপোনালোকৰ ঘৰত লগাব পাৰে, তেনেহ'লে আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু সমস্যাৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰিব। হনুমান দেৱৰ কেনেধৰণৰ ফটো ৰাখিব লাগে, ইয়াৰ সন্দৰ্ভত জ্যোতিষশাস্ত্ৰত সম্পূৰ্ণভাৱে উল্লেখ আছে। হনুমান দেৱৰ বান্দৰৰ মুখখনে শত্ৰুৰ ওপৰত জয় প্ৰদান কৰে। পশ্চিম দিশত হনুমান দেৱৰ গৰুড়ৰ মুখখনে যিয়ে আপোনালোকৰ জীৱনৰ সকলো বাধা বিঘিনি দূৰ কৰি নিব। বৰাহৰ মুখখন উত্তৰ দিশলৈ মুখ কৰি থাকে, যিয়ে আপোনালোকৰ জীৱনলৈ খ্যাতি আৰু ক্ষমতা প্ৰদান কৰিব। হনুমান দেৱৰ নৰসিংহ মুখখন দক্ষিণ দিশৰ ফালে থাকে, যাৰ ফলত জীৱনৰ পৰা আপোনালোকৰ ভয় দূৰ হৈ পৰিব। হনুমান দেৱৰ ঘোঁৰাৰ মুখখন আকাশৰ ওপৰৰ ফালে থাকে, যিয়ে আপোনালোকৰ ব্যক্তিগত ইচ্ছা পূৰণ কৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ নমস্কাৰ।